হাই গাইজ এইবিলাক ফল পাপাই আনিছে এতিয়া মাই পাকঘৰত নাই ক'ত বা গৈছে আমাৰ মাই পাকঘৰটো ধুনীয়াকৈ সজাই দিছে এই চাওক আমি কোৱাৰ্টাৰত থাকো আমাৰ কিটচনটো সৰু এইবিলাক চব্জি বজাৰ কৰি ৰাখিছে আমাৰ মাই এতিয়া শুই আছে মই জগাই দিম মাই ইমান দেৰিলৈকে শুই আছে অমা উঠা কিবা এটা বনাব লাগে কিবা বনাব লাগে অম্মা গাইজ এখন আমাৰ দাদাৰ কিতাপ চাওঁ টেবুল এতিয়া কিতাপ পঢ়িব দাদাই এক্সাম চলি আছে মাক কিবা এটা এতিয়া বনাব দিলোঁ মা এতিয়া কি বনাই চাওঁ অলপ গাইজ মা এতিয়া কি বনাবা কৰাহি পাতি দিছোহে আৰু গাইজ আমাৰ মায়ে পকৰি বনাব এইপিনে গাজৰৰ হালোৱা গাইজ দেখিব আপোনালোকে ক'ব কেনেকুৱা হৈছে গাইজ এতিয়া মায়ে ইয়াতে ঘিউ দিব গাজৰ সি বহাই দিলে এতিয়া ফ্ৰাই কৰিব আপোনালোকে জনাবচোন কেনেকুৱাকৈ বনায় আমাৰ মায়ে কিন্তু ঘি দি বনায় তাই কিন্তু বহুত টেষ্ট লাগে ইপিনে মায়ে এতিয়া কাজু আৰু খিচমিচ দিলে এতিয়া মায়ে ৰান্ধি আছে এইপিনে মায়ে পকৰি ৰেডি কৰি আছে এইপিনে ফ্ৰাই কৰি আছে গাজৰ কা হালোৱা মা ৰেডি হৈছে না হ'ব আৰু দেই ৰেডি গাইজ ইপিনে মায়ে এতিয়া চেনি দিলে এতিয়া লালি আছে আইচ মায়ে এতিয়া গাখীৰ দিব গাইজ দেখিবলৈ কেনেকুৱা হৈছে আপোনালোকেও এনেকুৱাকৈ বনাই খায়নে আমাৰ মায়ে কিন্তু এনেকুৱাকৈ বনায় মায়ে বাচনবোৰত ধুই নপৰিবৰ কাৰণে ঢাকি ৰাখিছে এইপিনে হালোৱা ৰেডি হৈ গ'ল এতিয়া মায়ে লাষ্টত অকণমান ঘি দি দিছে গাইজ হালোৱা ৰেডি কেনেকৈ মই কিন্তু বহুত ভাল পাওঁ খাই আপোনালোকে কেনেকুৱা পায় জনাবচোন ইপিনে মাল পকৰা ৰেডি হ'ল